চেঙেলীয়া ঝাৰৰ ঘোপেলিত বিদ্যুৎ বিভাগৰ মৰণ ফান্দ ধান কাটিবলৈ গৈ তাৰত লাগিল যুৱক বলিউডৰ সিনেমা কায়দাৰে প্ৰাণ বচালে বন্ধুই চিপাজাৰ বিদ্যুৎ উপ সংমণ্ডল কাৰ্যালয়ৰ বিৰুদ্ধে ৰাইজৰ অভিযোগ দীৰ্ঘদিনীয়া এনে অভিযোগৰ মাজতে শুকুৰবাৰে সংঘটিত হয় এক ভয়াবহ দুৰ্ঘটনা উল্লেখিত বিদ্যুৎ উপ সংমণ্ডলৰ অধীনস্থ চেঙেলীয়া ঝাৰৰ ঘোপেলি গাঁৱৰ খেতি পথাৰ ধান কাটিবলৈ বন্ধুৰ সৈতে গৈছিল গাঁওখনৰ অমিৰ আলীৰ পুত্ৰ কাদের আলী তেনে সময়ত খেতি পথাৰৰ পৰা 4 ফুট ওপৰত ওলমি থকা উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাৰত যুৱক গৰাকীৰ মূৰ গাল লাগি পৰে বিদ্যুৎ সংস্পৰ্শ হৈ চেতনাহীন হৈ পৰা কাদের আলীক মুহূৰ্তত কিং কৰ্তব্য বিমূৰ হৈও ধৈৰ্য নেহেৰুৱাই বলিউডৰ সিনেমা কায়দাৰে দৌৰি গৈ জপিয়াই কাদের আলীক গুৰ মাৰি বিদ্যুৎ পৰিবাহী তাৰৰ পৰা এৰুৱাই পেলায় সংজ্ঞাহীন হৈ পৰা কাদের আলীক পৰিয়ালে লগে লগে চিকিৎসালয়লৈ লৈ যায় ইফালে কাদের আলীৰ বন্ধু ইলিয়াছ আলীয়ে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি সাহসিকতাৰ বন্ধু কাদের আলীৰ জীৱন ৰক্ষা কৰাত অঞ্চলটোৰ ৰাইজে ভূয়সী প্ৰশংসা কৰিছে আশ্চৰ্যজনক কথা যে চিপাজাৰ বিদ্যুৎ উপ সংমণ্ডল কাৰ্যালয়ত ভয়াবহ ৰূপত ওলমি থকা বিদ্যুৎ পৰিবাহী তার মেৰামতি কৰিবলৈ বহুবাৰ জনোৱাৰ পাছতো বিভাগে কোনো ধৰণৰ কাৰ্য ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে গাঁওখনৰ প্ৰবীণ বৰুৱাৰ ঘৰৰ সমীপৰ লগতে চেঙেলীয়া ঝাৰৰ বজাৰ আৰু হাইস্কুল চকত থকা ট্ৰেন্সফৰ্মাৰ সংলগ্ন বিদ্যুৎ খুঁটাও হাউলি থকাত হ'ব পৰা বিপদক লৈ ৰাইজে এতিয়া শংকিত ফুট ওপৰে গুচি গৈছে এই তাঁৰডাল যোৱাকালি আমাৰ ঘোপেলি গাঁৱৰ নিবাসী সন্মানীয় আমিৰ আলী দেৱৰ ল'ৰা জ্যেষ্ঠ ল'ৰা কাদিৰ আলী তেখেত ধান দোৱাৰ কামত পথাৰলৈ আহিছিল আৰু আহি অকস্মাতে এই বিদ্যুৎ পৰিবাহী তাঁৰডালত তেখেত লাগি যায় আৰু সৌভাগ্যক্ৰমে প্ৰথমপি তেখেতৰ প্ৰাণ ৰক্ষা পৰে অচেতন অৱস্থাত পৰি আছিলে তাৰপিছত আমাৰ গাঁওবাসীয়ে প্ৰত্যক্ষ কৰে আৰু লগে লগে আমাৰ বৰিচুগা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে তাৰপিছতে তেখেতক আমাৰ এইমছলৈ প্ৰেৰণ কৰে আৰু আমি জানিব পাৰিছোঁ তেখেত কিছু সুস্থ হৈছে আৰু আজি তেখেতক তাৰ পৰা পঠাই দিয়া হৈছে ঘৰলৈ আমি আমাৰ বিদ্যুৎ বিভাগক আমি বিনম্ৰতাৰে সৈতে অনুৰোধ কেইবাবাৰো জনাইছোঁ আৰু আজি আপোনাৰ মাধ্যমৰ জৰিয়তে এই মুহূৰ্তটো তেখেতসকলক অনুৰোধ জনাম খুব কম সময়ৰ ভিতৰত যাতে এই ব্যৱস্থাটো এই মৰণ ফানখন যাতে তেখেতসকলে খুব কম সময়ৰ ভিতৰত ঠিক কৰি আমাৰ ৰাইজক উপকৃত কৰে আৰু আপুনি চাওক এই বিদ্যুৎ পৰিবাহী তাঁৰডাল 11,000 ভোল্টেজৰ বিদ্যুৎ পৰিবাহী তাঁৰ বুলি আমি গম পাইছোঁ আৰু এই বিদ্যুৎ পৰিবাহী তাঁৰডাল মাটিৰ পৰা 4 ফুট ওখৰে গুচি গৈছে আজিৰ তাৰিখত এনে এটা পৰিৱেশ আজিৰ তাৰিখত এই ঘোপেলি গাঁওবাসীয়ে সহ্য কৰি থাকিবলগীয়া হৈছে গতিকে আপোনাৰ মাধ্যমৰ জৰিয়তে আমি তেখেতসকলক অনুৰোধ জনাইছোঁ খুব কম সময়ৰ ভিতৰত যাতে এই ক্ষেত্ৰত বিভাগক আগতে জ্ঞাত কৰা হৈছিল নাই আগতে আমি 3-4 বাৰ তেখেতসকলক জ্ঞাত কৰা হৈছে তেওঁলোকৰ পৰা কোনো আমি সঁহাৰি পোৱা নাই কালি এনেকৈ খেতি ধানখিনি চব বাব গ'লোঁ ধান বান্ধি আছিলোঁ তাতে কাৰেণ্টৰ তাঁৰ এডাল এনেকৈ উমটা কাঢ়ি আছিলে ওচৰেদি গ'লোঁ যাওঁতে এনেকৈ শ্বৰ্ট কৰি ল'লোঁ আৰু এতিয়া আৰু গৈ পাইছে নাই এতিয়া মানে কেইটামান বজাত হৈছে কালি 3:30 বজাত হৈছে ক'ত চিকিৎসা কৰিছে মঙলদৈ গুৱাহাটী ফাৰ্ষ্ট টাইম আমি চিপাজাৰ গ'লোঁ লৈ গ'ল মোৰতো ইয়াতে নাই আচ্ছা অফিচৰ মানুহে সাহস লৈছে নেকি হয় অফিচৰ মানুহে সাহস লৈছে নেকি অফিচৰ মানুহখিনিক সাহস লোৱা নাই তাৰপিছত মই গ'লোঁ এনেকৈ চিপাজাৰ লৈ গ'ল তাৰপৰা চিপাজাৰ পৰা মঙললৈ গ'লোঁ মঙললৈত নাৰাখি কিনে ৰেফাৰ কৰিলে গুৱাহাটী এইমছত কিবাকিবি মেডিচিন কৰাওঁতে আকৌ আহিব দিছে কালি আকৌ অহাকালি মাতিছে সিহঁতে ছানডে কালি যাব লাগিব এইমছত